এয়া চাওক দাদাৰ তাত এখন 6 লাখ টকীয়া চাইকেল, কিন্তু 6 লাখ টকা চাইকেলৰ এটা আচৰিত কথা আপোনালোকক দেখাম যে ষ্টেণ্ড নাথাকে নে কি কয়? ষ্টেণ্ড নাথাকে। 6 লাখ টকীয়া চাইকেলৰ ষ্টেণ্ড নাথাকে, আপোনালোকে আচৰিত নহব, একদম সঁচা কথা কৈছে দাদা, নে কি কয়? দাদা এখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব? এতিয়া তেওঁলোকৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰে এইটো, যে এনেতো আপোনাৰ ভাল চিভিল হলে 60,000 পৰা 1 লাখৰ পৰা হৈ যাব। হয় হয় দাদা, মই সুধিছো যে 6 লাখ টকাৰ চাইকেলখনৰ মানে কি টায়াৰটোৰ দাম কিমান হ'ব? আপোনাৰ 4,000 5,000 টকা। 4,000 টকা। এয়া চাওক মই দেখাই দিছো চাইকেলখনৰ চকাটো এবাৰ, এইটো হেৰি থাকিব ন, হাৱা থাকিব? হাৱা থাকে, হাৱা থাকিব। টিউবলেছ ৰেডিমেডো হয়, যদি বিচাৰে টিউবলেছো কৰি ল'ব পাৰি টায়াৰ। আচ্ছা, টিউবলেছো কৰি ল'ব পাৰিব। চাইকেলখনৰ মই হেৰিবিলাক দেখাই দিছো, চাওক ভিতৰতো চেইন আছে, এইবিলাক খুলি থোৱা থাকে নে কি কয়? এইখন যদি মানে কি হেৰি নৰ্মেল কৰি চলাব পাৰে নে কি কয়? নৰ্মেল, এইটো নৰ্মেল বাইক একদম। আমাৰ এইটো কোনো ইঞ্জিন নাথাকে, চাইকেলৰ মটৰ নাথাকে। আৰু আপোনাৰ যিবিলাক এইটো ফিচাৰ্ছ আছে, এইটো আপোনাৰ ইয়াৰ সাসপেনশন আছে। আচ্ছা, এইটো আপোনাৰ ফক্স 36 হয় মডেল। 6 লাখ টকীয়া চাইকেলখন এনে ৰখা নাই 6 লাখ টকা নে কি কয়? ইয়াৰ মানে কি বাইকৰ নিচিনা? হয়, বাইকত আপুনি যেতিয়া চাইকেল চলাব এইটো ট্ৰেণ্ডত, হয়, তেতিয়া আপোনাৰ মেক্সিমাম ইয়াৰ পুৰা আপুনি টপ স্পীড মেক্সিমাম 60-80 স্পীডলৈ যাব পাৰে আপোনাৰ ডাউনত, মানে এইটো আপোনাৰ স্পীডলৈকে চলাব পাৰে নে কি? 100, হয় 80 স্পীডলৈকে যাব পাৰিব নে কি? 90 স্পীড যাব পাৰে পুৰা, আপোনাৰ পুৰা অফ ৰোডিঙত, পুৰা ইয়াৰ মানে অফ ৰোডিঙৰ বাপ বুলি কয় এইটো চাইকেল। আচ্ছা, মানে যিমান পাহাৰৰ মই আৰু এটা কথা সুধো দাদা, এই চাইকেলখন লৈ যদি কোনোবাই যদি পাহাৰৰ ওপৰৰ পৰা নামি আহে তেতিয়াহ'লে ব্ৰেক চেকৰটো কোনো প্ৰব্লেম নাথাকে? প্ৰব্লেম নাথাকে। এইটো 100% আপুনি জাম্পিং কৰিব পাৰে পুৰা, আপুনি 100 ফুট জুপি হ'ব পাৰে। আচ্ছা আচ্ছা, এই চাওক মই চাইকেলখন এবাৰ দেখাই দিছো, চাইকেলখনো খুব ধুনীয়া হৈ আছে। অফ ৰোডিঙৰ মানে একদম অফ ৰোডিং হ'ব পাৰে, অফ ৰোডিং কৰিব পাৰিব। এছা চাইকেলখন একদম নৰ্মেল আৰু নে কি কয়? আপোনাৰ এইটো যদি গ্ৰুপ ছেটৰ কথা ক'ব যাওঁ, এইটো আপোনাৰ এইটো আছে, এইটো চুইচ আছে, এইটো আপোনাৰ ড্ৰপাৰ চিট বুলি কয়। ড্ৰপাৰ চিট পোষ্ট আপোনাৰ আছে, এইটো এনেকুৱাকে আপোনাৰ। আচ্ছা, এইটো নিজে এডজাষ্ট আপুনি, আমি যেনেকৈ নৰ্মেল চাইকেলবিলাক আমি ৰেঞ্চেৰে কৰোঁ, বা আপুনি মানে কি আজিকালি আহে আপোনাৰ কুইক ৰিলিজ, যিটো আপোনাৰ এইখনত কুইক ৰিলিজ আছে, এইটো কুইক ৰিলিজ আছে এইখন, এইটো এনেকৈ হাতেৰে কৰিব পাৰে ন। এই বস্তুটো কুইক ৰিলিজ এটাই এডজাষ্টমেণ্ট থাকে, আৰু আপোনাৰ এইটো চুইচত হৈ থাকে চব। ডাউন কৰিলে আপুনি বহি পেলাই ডাউন কৰিব পাৰে, আৰু আপুনি বহি পেলাই আপুনি এইটো চুইচ দিলে আপুনি এডজাষ্ট কৰি ল'ব পাৰে। যিমান হাইটত আপুনি বিচাৰে সেইটোৱে, কাৰণ ডাউন হিল যেতিয়া কৰিব তেতিয়া আমাক কি হয়, হাইটো নালাগে, কিন্তু যেতিয়া অলপ ডাউন হিলত কৰে, ডাউন হিল নাথাকে, মাজে মাজে ফ্লেট দিয়া থাকে ৰেচিঙত, তেতিয়া আপোনাৰ কি হয়, ফ্লেটত আপোনাৰ এডজাষ্ট কৰি ল'ব লাগে, তেতিয়া নহ'লে চাপৰকে চলাব নোৱাৰে। এইটো কি আকৌ? এইটো আপোনাৰ গিয়াৰ হয়, এটা ইয়াৰ 1/, এইটো আপোনাৰ 12 গিয়াৰ আছে এইখনত। আচ্ছা আচ্ছা, 12 গিয়াৰ আছে, এইটো আপোনাৰ লাগি আছে, লগাই দিলে গিয়াৰটো লাগি যাব। সেম GX আছে এইটো আপোনাৰ গ্ৰুপ সেটটো। এটা আপোনাৰ ইয়াৰ সাসপেনশন আছে, মাজত সাসপেনশন যিটো আছে, ইয়াৰ সাসপেনশন আছে। এইটো আপোনাৰ ফৰ্ড এক্সপক্সৰ হয় এইটো আপোনাৰ মডেলটো। আপোনালোকে যদি ভাবি আছে 6 লাখ টকীয়া এখন চাইকেল লাগে, তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে নে কি কয়? আপোনালোকক ফাইনেন্সত লাগিলে ফাইনেন্সত দিব, কেছত লাগিলে কেছত দিব নে কি? মই মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো গিয়াৰ আপ, আৰু দাদা মোৰ লগত আছে। দাদা, আপোনালোকৰ ইয়াতে যদি চাইকেল লয় কাষ্টমাৰে কি কি সুবিধা পাব? আপোনাৰ EMI আছে অপশ্যন, আৰু আপোনাৰ আমাৰ নন প্ৰিমিয়ামৰ পৰা প্ৰিমিয়াম চাইকেল, মানে কি মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ মানুহে চাইকেল কিনিব বিচাৰে, তেওঁলোকৰ কাৰণে ফাইনেন্স নহ'ব নে কি কয়? হৈ যাব। এইটো এটা বেলেগ হেৰি আছে, প্ৰজেক্ট আছে, এইটো যেনেকৈ আপোনাৰ কিছুমান আজিকালি মোবাইল এপছ আছে, সেই এপছৰ যাৰ কাৰোবাৰ চিভিল ভাল আছে তেওঁলোকেও আৰামছে হৈ যাব। আচ্ছা, ডাউন পেমেণ্ট কিমান দিব লাগিব? এতিয়া চাইকেলৰ বাজেট অনুসৰি আমি এখন দাদা এখন মানে কি কেতিয়াৰ মডেল বা মানে কি নিউ হেৰি নেকি? হয়, এইটো আপোনাৰ নতুন মডেল হয়। এইটো আপোনাৰ ৰাস্তা হয়তো পুৰা ফুল এলুমিনিয়ামৰ হয়। কিছুমানে কম মানুহৰ বাজেট থাকে, তো বাজেট হিচাপত এইটো আপোনাৰ ভাল চাইকেল পাই আছে। মেক্সিমাম আপোনাৰ যদি এইখন চাইকেল যদি কোনোবাই ল'ব বিচাৰে কিমান দাম হ'ব এইখনত? এতিয়া আপোনাৰ মেক্সিমাম এৰাউণ্ড 24,000, মানে 24,000 টকা। ইয়াত চাওক মই চবচে বা ধৰক গিয়াৰ আছে নে কি? হয়, গিয়াৰ আছে, গিয়াৰ আছে, একদম মানে ভাবিলেতো একদম চিম। এইখনৰ দাম কিমান হ'ব? এইটো এনেই বেছিক চাইকেল হয়, এইখন প্ৰিমিয়াম ব্ৰেণ্ডৰ, এইখন আপোনাৰ 32,000। 32,000। এয়া চাওক মই দাদাৰ চাইকেল এখন দুখন নহয়, চাইকেল ইমান আছে। আপোনালোকে আহি দিনটো শেষ হ'লেও দাদাৰ চাইকেল শেষ নহ'ব নে কি কয়? নেক্সট দাদা কি দেখাব? নেক্সট এইখন কেতিয়াৰ মডেল? এইটো আপোনাৰ 2023 মডেল হয়। এইটো আপোনাৰ এইখন আপোনাৰ স্কেল চিৰিজৰ হয়, স্পেক আপোনাৰ চুইচ ব্ৰেণ্ড হয়। এইখন আপোনাৰ ইয়াৰ সাসপেনশন আছে, ট্ৰু এক্সেল আছে। এইটো আপোনাৰ পুৰা হাৰ্টেল বাইক বুলি কয় এইটো, যিটো আপোনাৰ পাহাৰত চলাই। আচ্ছা, পাহাৰৰ কাৰণে বেষ্ট ক্ৰছ কাণ্ট্ৰি মানে। এইখনৰ দাম কিমান পৰিব? এইখন 1 লাখ আপোনাৰ 96,000। 1,96,000 টকাৰ চাইকেল নেকি? এইটো আপোনাৰ স্পাৰ্ক হয় মডেল, এই দুটা।
এখনৰ দাম কিমান হ'ব দা 2,56,000 কি ক'লে 2,56,000 2,56,000 দাদা কিবা ডিসকাউন্ট হ'বনে নে মানে ফিক্স প্ৰাইস বৰ্তমান ডিসকাউন্ট চলি আছে হয় আপোনাৰ মেক্সিমাম 25-30,000 টকাৰ ওচৰে পাজৰে ডিসকাউন্ট চলি আছে 25-30,000 টকাৰ ডিসকাউন্ট আছে কি কয় দাদা 1 লাখ টকা 6 লাখ টকা হ'ব পাৰে নেকি বহুতে বিশ্বাসো নকৰিব পাৰে নে কি কয় নেক্সট দাদা আৰু কি দেখাব নেক্সট হয় হয় তেওঁলোকৰ কাৰণে ইটো আছে চাইকেল ইটো গ্ৰেভেল বাইক বুলি কয় হয় হয় এইটো গ্ৰেভেল আপোনাৰ কি হয় ৰেচিং বাইকতকৈ অলপ মোটা থাকে হয় বাট আপোনাৰ এইটো ইন্ডুৰেন্স বাইক হয় হয় এইখন আপুনি মানে নাথাকে হয় হয় অলপ 10 কিলোমিটাৰ ভাল 5 কিলোমিটাৰ এখনৰ দাম বেয়া কিমান হ'ব দা এইটো আপোনাৰ 1 লাখ এইটো লিখা আছে 1,75,000 হয় হাইব্ৰিড বাইক হয় এইটো এখনৰ দাম কিমান হ'ব দা এইখন আপোনাৰ 56,900 56,000 অনলি 56,000 নে কি কয় হয় চাওক মই চাব পাৰে অলপ নিজৰ অলপ কিছুমানে জগিং কৰিবৰ কাৰণে চাইকেল বিচাৰে হয় ভাল অলপ মানে স্পেচি হয় তো এইবিলাক আপোনাৰ আছে নতুনকে আহিছে কিমান দাম ৰাখিছে এখনৰ এইটো আপোনাৰ কালকি আপোনাৰ 53,000 একদম 53,000 ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যায় ফাইনেন্স হৈ যাব এয়া চাওক মই চাইকেলখন এবাৰ দেখাই দিছো চাইকেলখন দেখিবৰ কাৰণে খুব ধুনীয়া নে কি কয় ইয়াত চাবি টাবি লাগি আছে নে কি চাবি আছে এইটো আপোনাৰ বহুত কিছু আপোনাৰ ফেচাৰ্ছ আছে ইয়াতে হয় এইটো আপুনি ফল্ডিং কৰিব পাৰে হয় এইটো আপোনাৰ বেটাৰীবিলাক ওলাই কিনে আপুনি যেনেকৈ মোবাইল চাৰ্জ দিয়ে টিপলত ঠিক তেনেকৈ বেটাৰীটো লৈ পেলাই আপুনি পাৰ্কিঙত চাইকেলখন ৰাখি পেলাই বেটাৰীটো লৈ পেলাই আপুনি টিপলত চাৰ্জ দিব পাৰে হয় হয় আৰু আপোনাৰ মেক্সিমাম আপোনাৰ এবাৰ চাৰ্জ দিলে মেক্সিমাম 50 কিলোমিটাৰ যাব পাৰে আপুনি 50 কিলোমিটাৰ মানে 50 একবাৰ কিলোমিটাৰ যাব চাৰ্জ দিলে নে কি কয় হয় নেক্সট দাদা চাম আমি এখন আছে আপোনাৰ এখন কি আছিলে দাদা এইটো আপোনাৰ স্কুটাৰ হয় কিছুমানে মানুহ হ'লে কলনি ডাঙৰ ডাঙৰ কলনি থাকে সেনেকা হয় আপোনাৰ বিল্ডিং এপাৰ্টমেণ্টত বিলাকত আপুনি ইউজ কৰিব পাৰে এখন হয় বা আপোনাৰ কিছুমান স্পৰ্টছ কমপ্লেক্স বিলাকত ইউজ কৰে হয় বা আপুনি এখনৰ দাম কিমান দাদা এইটো 28,000 স্যাৰ 28,000 এখন ফাইনেন্স হৈ যাব এটা ফাইনেন্স হৈ যাব এইটো ইলেক্ট্ৰিক হয় আপোনাৰ এয়া চাওক কোনোবাই বাচ্চাৰ কাৰণে বা মানে হেৰিৰ কাৰণে বিচাৰে তেতিয়াহ'লেও দাদা তাত আছে নে কি কয় হয় দাদা এইখনৰ দাম কিমান ৰাখিছে এইটো আপোনাৰ 16,000 টকা হয় 16,000 টকাত দাদাই দি আছে এয়া চাওক মই দেখাই দিছো ডিসকাউন্ট কৰাই দিব দাদা এখন ফাইনেন্স হৈ যাব নেকি হয় এইবিলাকো ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব আপুনি মিনিমাম 10,000 আৰু 6,000 টকাৰ বস্তু ফাইনেন্স হয় মানে 10,000 টকাৰ ওপৰত যদি লয় তেতিয়াহ'লে ফাইনেন্স হৈ যাব নে কি কয় 10,000 টকাৰ ডাউনত হ'লে নহ'ব হয় নে কি কয় এতিয়া আপোনালোকে এইটো চাওক এই দিছো চাওক মই দেখাইছো নেকি দুটা লাগিলে দুটাও পাই যাব নেকি দুটাও আছে আমাৰ যিবিলাক সাইক্লিং প্ৰফেশনাল সাইক্লিষ্ট বিলাক প্ৰফেশনাল হ'লেও নহ'লেও কোনোবা ইউজ কৰিব বিচাৰে সাইক্লিং শ্বু তো সাইক্লিং শ্বু আছে আচ্ছা এইটো ক্লিপ শ্বু বুলি কয় আচ্ছা এটা ক্লিপ মানে লক হৈ যায় আৰু আজিকালি মানুহবিলাক সাইক্লিঙত মানে হেলমেট ইউজ কিছুমানে কৰে কিছুমানে নকৰে কিন্তু বহুত জৰুৰী হয় সাইক্লিঙতো বহুত মানে আপোনাৰ এক্সিডেণ্টলি নহওক যেনিবা এক্সিডেণ্টটো নহওক যেনিবা মানুহক আৰু বাট এইটো ছেভ কৰে আৰু আপোনাৰ হেডটো এইটো দাম কিমান হ'ব দাদা এইটো আপোনাৰ 3,990 টকা যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এইটো আপোনাৰ গিয়াৰাপ 6 মাইল আমাৰ দোকানখনৰ গিয়াৰাপ ইস্কো টেকনলজি চেণ্টাৰ এইটো ডাঙৰকৈ এটা বৰ্ড পাব আপুনি আমাৰ হোটেল ছানভিউৰ অপজিটত হয় আপোনাৰ এইটো নাৰেংগী ৰোড যেনিবা আপোনাৰ 6 মাইলটো আপোনাৰ যিটো নাৰেংগী মানে আপোনাৰ নিয়াৰ আপোনাৰ ৰেহমান হস্পিটেল ৰহমান হস্পিটেলৰ অপজিট চাইডতে মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহযোগ কৰিব নিশ্চয় ঠিক আছে থেংক ইউ দা হয় ওয়েলকাম